কাৰণ বিজনী সমষ্টি বহুত পিছপৰা সমষ্টি আৰু বিজনী সমষ্টিত কাম কৰিবলগীয়া বহুত আছে। প্ৰথমতে মোৰ কোৱেশ্যন আছিলে যে বিজনীত জিলা হিচাপে সমমৰ্যাদা প্ৰদান কৰা। তো সেইমতে কেশৱ মহন্ত ডাঙৰীয়া কৈছে যে কিছুমান ৰুলছ আছে, ক্ৰাইটেৰিয়া আছে, নৰ্মছ আছে, সেই নৰ্মছবিলাক পূৰণ হ'লে জিলা সমমৰ্যাদা কৰাৰ কাৰণে চিন্তা কৰিব। আৰু তাৰ লগে লগে আজি কোৱেশ্যন উত্থাপন কৰা হৈছিল যে বিজনী সমষ্টিত বহু কাঠৰ দলং বা বাঁহৰ দলং ইতিমধ্যে আছে। তো সেই আমাৰ চৰকাৰে সংকল্প লৈছিলে বা প্ৰতিজ্ঞাবদ্ধ হৈছিলে য'ত নেকি কাঠৰ দলং বা বাঁহৰ দলং আছে তাতে পকীকৰণ কৰি দিয়া হ'ব। হয়তো কিছুমান আগৰ কমিউনিকেশ্যন গেপৰ কাৰণে বাঁহৰ দলং বা কাঠৰ দলংবিলাক পকীকৰণ হোৱা নাই। কিন্তু মই আজি সুখী হৈছোঁ, আজি কোৱেশ্যন উত্থাপন কৰাৰ পাছত মাননীয় মন্ত্ৰী আমাৰ পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়া খুব ধুনীয়াকৈ উত্তৰ দিছে যে তেখেতে কৈছে বিজনীত কৰিবলগীয়া কিছুমান দলং আছে পকীকৰণ, তো পুঁজি সাপেক্ষে আৰু পৰিকল্পনাৰ আধাৰত খুব কম সময়ৰ ভিতৰত এইবিলাক চেংচন কৰা হ'ব। তো এনেকুৱা আজি যেনেকুৱা পকীকৰণ দলং, সমমৰ্যাদা জিলা, হাতী মানুহৰ সংঘাত আৰু এডুকেশ্যনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, স্বাস্থ্যকেন্দ্ৰৰ ডক্টৰ বা এমপ্লয়ী নিয়োগ কৰা, এইবিলাক লৈ কোৱেশ্যন উত্থাপন কৰা হৈ আছে আৰু ভাল লাগিছে। আৰু তাৰ লগে লগে যি বাজেট প্লেচ কৰা হৈছে ইজ ইউনিক বাজেট। এই বাজেটে গোটেই অসমৰ এক নতুন মানচিত্ৰ নিৰ্মাণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।